নমস্কাৰ বন্ধু বান্ধৱীসকল। প্ৰথমে আপুনি আৰু আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰপিছত থাম্বনেইলত দেখি আপোনালোকে কিছু হ'লেও গম পাইছে আমাৰ আজিৰ ভিডিঅ'ৰ টপিকটো কি। আজি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ NRCৰ বিষয়ে। আৰু ছ'চিয়েল মিডিয়াত যিদৰে প্ৰচাৰ চলাই আছে, চাওক আমাৰ যদি কোনো কাম NRCৰ কোনো ধৰণৰ কাম আমাৰ সহজসাধ্যও হয়, যিবিলাক আমাৰ ছ'চিয়েল মিডিয়াত পোষ্ট দেখি আমি আপুনি ভয়ান্বিত হৈ যাওঁ, আমাৰ এনেই ভয় লাগি যাব। চাওক আমি যেতিয়া আপোনাৰ ইউটিউব চেনেললৈ আহোঁ, ইউটিউবত অহাৰ পিছত যেতিয়া আমি NRCৰ বিষয়ে কিবা তথ্য দেখিব বিচাৰিছোঁ, তাতে কি লিখা আছে, ভয়ংকৰ খবৰ আজিৰ তাৰিখ দি লিখা আছে। চাওক যেতিয়াই এই ভয়ংকৰ খবৰ বুলি লিখা থাকে, তেতিয়া আমাৰ কি হয়, মনত এটা ভয় আহে। চাওক ভিডিঅ'টোত কি আছে। ভিডিঅ'ত যেতিয়া আমি ক্লিক কৰি ভিডিঅ'টো চাবলৈ ষ্টাৰ্ট কৰোঁ, তাত দেখা গৈছে তেনেধৰণৰ কোনো ধৰণৰ ভয়ংকৰ খবৰ নাই, কিন্তু আমাক কিয় এনেকৈ ভয় দেখাই ভিডিঅ'বোৰ চাবলৈ কয়। চাওক এনেকৈ একচুৱেলি ভিডিঅ'বিলাক দিব নালাগে। আমি আমাৰ সকলো ফ্ৰেণ্ডছ ইউটিউবাৰসকলক অনুৰোধ জনাওঁ, আপোনালোকে এনেকুৱা কণ্টেণ্ট যেন দিয়ে য'ত মানুহবোৰে ইচ্ছা কৰি ক্লিক কৰে, আপোনাৰ ভিতৰৰ কণ্টেণ্ট আৰু বাহিৰৰ কণ্টেণ্টৰ লগত যাতে মিল থাকে। চাওক কেইবাটাও পোষ্টত দিয়া আছে যে ভিডিঅ'টো চাব লাগে, নহ'লে বিপদত পৰিব পাৰে। চাওক এইটো সঁচা, কিয়নো এতিয়া ধৰা হ'ল মই নিজেই এটা পোষ্ট দিছোঁ। চাওক এটা মোৰ পোষ্ট আছে কি, NRCৰ হিয়াৰিংলৈ যোৱাৰ আগত ভিডিঅ'টো অলপ চাব, নহ'লে বিপদত পৰিব পাৰে। বিপদত পৰিব বুলি কোৱা নাই, বিপদত পৰিব পাৰে। এইটো কিহৰ কাৰণে কৈছে চাওক, এতিয়া আপুনি NRCৰ হিয়াৰিংলৈ যাব, কিন্তু আপোনাৰ যিবিলাক ডকুমেণ্ট, হয়তো ডকুমেণ্টবিলাক আপুনি জেৰক্সেই কৰা নাই। যেতিয়া আপুনি সেই চেণ্টাৰত উপস্থিত হ'ব, হিয়াৰিং হ'বলৈ, যেতিয়া আপোনাৰ পৰা জেৰক্স কপিবিলাক খুজিব, তেতিয়া আপোনাৰ জেৰক্স কপিবিলাক যদি ওচৰত নাথাকে, তেন্তে আপোনাৰ কি হ'ব, প্ৰব্লেম এটা হৈ যাব। হয়তো আপুনি পাব, সেই জেৰক্স কপিবিলাক পাব, হয়তো ঘৰত যদি থৈ গৈছে, আপোনালোকে কি কৰিব, সেইটো হোৱাটছএপৰ যোগেদি তাৰ পৰা উলিয়াব। উলিয়াব পাৰিব ঠিকেই, কিন্তু কথা হ'ল এতিয়া ইয়াৰ আপোনাৰ নিজৰ ওচৰ পাজৰ কম্পিউটাৰ দোকানত যদি আপুনি জেৰক্স কৰিব বিচাৰে, তেন্তে লাগিব এটা কপি মাত্ৰ 2 টকাৰ পৰা 3 টকা। কিন্তু আপুনি যেতিয়াই তাত হোৱাটছএপৰ জৰিয়তে বা কেনেবাকৈ যেতিয়া ডকুমেণ্টটো ডিজিটেলি পঠাই দিব, পঠাই দিয়াৰ পিছত আপোনালোকক সেই লোকেশ্যনৰ পৰা আপোনালোকে য'ত হিয়াৰিং হ'বলৈ গৈছে তাৰ পৰা উলিয়াব বিচাৰিব, তেতিয়া কি 2 টকাৰ বস্তু আপোনাৰ পৰা 100 টকা বা 200 টকা বিচাৰিব। চাওক মই নিজে এনেকুৱা প্ৰব্লেম কৰিছোঁ, যাৰ কাৰণে মই এইটো দিছোঁ। এইটো লিখাসকলক আমি কোৱা নাই, যিসকলে লিখি আছে ভয়ংকৰ খবৰ, মহাবিপদত পৰিব। মহাবিপদ কি, চাওক এনেকৈ ভয়ংকৰ শব্দটো লিখিব নালাগে, কিয়নো তাতো একো ধৰণৰ ভয়ংকৰ নাই। এনেকৈ মানুহক ভয় খুৱাই আপোনাৰ ভিডিঅ'টো চোৱাব, আজি দেখিব, কালি দেখিব, 10 দিন দেখিব, 20 দিন দেখিব, তাৰপিছত এনেই কি আপোনাৰ ভিডিঅ'টো আৰু নাচায়। তো মই আপোনালোকক অনুৰোধ জনাইছোঁ, NRCত কোনো ধৰণৰ ভয়ংকৰ খবৰ নাই। যদি কোনো ধৰণৰ প্ৰব্লেমৰ ফেচ আপোনালোকে কৰে, তেন্তে আমাক কমেণ্ট কৰি জনাব। চাওক আমাৰ যিবিলাক কমেণ্ট আছে, আমি সকলোবিলাক কমেণ্টৰ উত্তৰ এইফালৰ পৰা দি থাকোঁ। আমাৰ যিমান সময়ে নালাগক কিয়, আমি কমেণ্টৰ উত্তৰ দি থাকোঁ। আপুনি যদি ইচ্ছা কৰে, আমাৰ কমেণ্ট ছেকশ্যনত, প্ৰতিটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত গৈ আপোনালোকে চাব পাৰে মই ভিডিঅ'ৰ কমেণ্টৰ উত্তৰ দিওঁ নে নাই। চাওক আমাৰ কিছুমান ফ্ৰেণ্ড আছে, যিবিলাকে হয়তো আমি ভিডিঅ' এটা এৰিলোঁ, ভিডিঅ' তেখেতৰ ভাল লাগিল, সি লিখি দিলে কিবা মজা, ভাল লাগিল, সিহঁতৰ মই জানো যে এইটো আমাৰ ফ্ৰেণ্ড, তেখেতৰ কমেণ্ট দিয়াৰ আমাৰ কোনো প্ৰয়োজন নাই, জাষ্ট এটা লাইক মাৰি দি দিওঁ। কিন্তু এতিয়া কথা হ'ল যে কি, আপুনি ভিডিঅ'টো চাইছে, চাই কিনে আপোনাৰ কিবা এটা প্ৰব্লেমত পৰিছে, প্ৰব্লেমত পৰাৰ পিছত আপুনি কমেণ্ট কৰিছে, কমেণ্টৰ যদি উত্তৰ নাদিওঁ আপোনাৰ কেনে লাগিব, নিশ্চয় বেয়া লাগিব। আমাৰ ভিডিঅ'টো দেখিবলৈ আপোনাৰ মন নাযাব, কাৰণ আপোনালোকে প্ৰব্লেম এটা পালে যদি আমাক জনায়, আমি যদি আপোনাৰ প্ৰব্লেমৰ যদি উত্তৰ দিব নোৱাৰোঁ, সলিউশ্যন দিব নোৱাৰোঁ, তেন্তে আমাৰ ভিডিঅ'টো চাই আপোনাৰ কি লাভ হ'ল। চাওক ইউটিউবততো মানুহবোৰে ভিডিঅ' এনেই নাদিয়ে, ইউটিউবত কিছু হ'লেও ইউটিউবৰ পৰা ইনকাম হয়। তে মানুহক ভয় দেখুৱাই হতাম্ভৱ কৰি ভিডিঅ' দেখাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ ইউটিউবাৰ বন্ধুসকলক অনুৰোধ জনাওঁ, আপোনালোকে ভাল ভাল কণ্টেণ্ট দিয়ক, মানুহক ক'বলৈ লাগিব যে আপোনালোকে আমাৰ ভিডিঅ'টো চাওক, আমাৰ ভিডিঅ'টো চালে আপোনাৰ উপকাৰত আহিব। মানুহে দেখি যেতিয়াই গম পাব যে কি আপোনাৰ ভিডিঅ'টো ভাল, একচুৱেলি ভাল, ভিতৰত কণ্টেণ্ট ভাল আছে, সিহঁতৰ উপকাৰ লাগিল, নিশ্চয় আপোনালোকক এটা লাইক দিব। আৰু যদি আপোনাৰ ভিডিঅ'টো চাই সিহঁতৰ কিবা প্ৰয়োজন অনুভৱ কৰে, কিন্তু তেখেতে আপোনাৰ চেনেলটো কি কমেণ্ট কৰি দিব, এটা সিহঁতৰ প্ৰব্লেম যিটো ফেচ কৰিছে সেইটো কমেণ্ট কৰি দিব। আৰু যদি আপোনাৰ সকলোবিলাক ভিতৰৰ কি ভিডিঅ'ৰ কণ্টেণ্টৰ বস্তুবিলাক আপোনাৰ ভাল লাগে, তেন্তে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব।
চাওক আমি মানে কিয় আপোনালোকক এইটো কৈছোঁ, চাওক আমাৰ চেনেলটো আমি 2014 চনত আমি চেনেলটো খুলিছিলোঁ, তেতিয়াৰ পৰা কোনো ধৰণৰ ভিডিঅ' আপলোড দিয়া নাই। কি ইউটিউবটো কি আমি একচুৱেলি মই নিজেই জনা নাই। কিন্তু যেতিয়া মানে আমি যোৱা মানে কি মাৰ্চ মাহত যেতিয়া মানে 2-4টামান ভিডিঅ' আপলোড দিছিলোঁ, চাওক মই 18 তাৰিখৰ পৰা ভালকৈ ভিডিঅ' মানে দিবলৈ ষ্টাৰ্ট কৰিছোঁ। মানে যেতিয়া মানে ইউটিউবৰ কণ্টেণ্ট মোৰ মানে মই বুজি পালোঁ, তেতিয়াৰ পৰা দি আছোঁ। চাওক আমাৰ কিমান কমেণ্ট আহিছে, ৰাতি 10টা হ'লেও আমি কমেণ্টৰ উত্তৰ দিছোঁ। কেতিয়াবা মানে ৰাতি 1-2টাত মানে কমেণ্ট আহিছে, সেই সময়ত আমি গাঁৱলীয়া মানুহ, আমি শুই আছিলোঁ। তেতিয়াতো আমি আৰু টোপনি লাগিছিল, কমেণ্টৰ উত্তৰ দিব পৰা নাই। ৰাতিপুৱা উঠি মানে কমেণ্টৰ উত্তৰ দি দিছোঁ। আমাক কল কৰিবলৈ কৈছে, আমি কল কৰিছে। চাওক যোৱাকালি এটা আমাক কমেণ্ট কৰিছে, চাওক মোটামুটি আমাক কেইটামান 5বাৰমান কমেণ্ট কৰিছে ছেম। আমি ৰাতিপুৱা উঠিয়েই আজি মানে কল কৰিছোঁ। কল কৰাৰ পিছত সি একচুৱেলি কি মানে তাত উপস্থিত নাছিল, বেলেগে মানে ফোনটো ৰিচিভ কৰিছিল। তেতিয়া আমি কৈ দিলোঁ ঠিক আছে, সিহঁতক ক'ব। তে আপোনালোকে প্লিজ NRCত কোনো ধৰণৰ ভয়ংকৰ খবৰ নাই, আপোনালোকে এইটো মানে খাটাং হৈ যাওক, সঠিক হৈ যাওক। যিকোনো ধৰণৰ প্ৰব্লেম ফেচ কৰিলে আপোনালোকে ডাইৰেক্টলি কমেণ্ট কৰিব, আৰু কমেণ্টৰ উত্তৰ যদি নাপায় আপোনালোকে বাৰ বাৰ কমেণ্ট কৰিব। তথাপি যদি মানে তাৰ কমেণ্টৰ কোনো উত্তৰ নাপায়, আপুনি সেই চেনেলতে নাযাব, মই কিয় নহওক বা বেলেগেই কিয় নহওক। কাৰণ আপোনাৰ প্ৰয়োজন অনুভৱে আপুনি ভিডিঅ'টো চায়। যদি আপোনাৰ ভিডিঅ' চাই কিনে 1% লাভ নহয়, কোনো প্ৰব্লেমৰ সলিউশ্যন নহয়, আপুনিতো সলিউশ্যনৰ কাৰণে ভিডিঅ'টো চাই আছে নহয়। আপোনাৰ যেতিয়া প্ৰব্লেম কোনো ধৰণৰ সলিউশ্যন নহ'ব, তেন্তে আপুনি ভিডিঅ' দি কি কৰিব? আপোনাৰ ভিডিঅ'ৰ কোনো দৰকাৰ নাই, আপোনাৰ ইউটিউবত অহাৰ কোনো দৰকাৰ নাই। আপুনি মানে আপোনাৰ এজনক মানে মাতি লৈ তাৰ পৰা যদি আপুনি এটা কিবা উপকাৰ হয়, সেইটোৱে লাভ। তো আমি বন্ধুসকলক অনুৰোধ জনাওঁ, যদি আপোনালোকে কোনো ধৰণৰ প্ৰব্লেম ফেচ কৰে NRC বিষয়ত, আপোনালোকে আমাক ততালিকে কমেণ্ট কৰি দিব। আমি নিশ্চয়কৈ আপোনাৰ কমেণ্টৰ উত্তৰ দিম। আমি প্ৰতিটো কমেণ্টৰ উত্তৰ দিয়েই থাকোঁ। আজিৰ ভিডিঅ'ত এইখিনিতেই। থেংক ইউ। NRCত কোনো ধৰণৰ ভয়ংকৰ খবৰ নাই, চবৰে সলিউশ্যন আছে।